এভৰিৱান গুড ইভিনিং আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো তেতিয়াহলে মই আৰম্ভ কৰি দিওঁ আৰু গধূলি বেলা আজি কি বনাও কি নবনাও আপোনালোকক দেখাই থাকিম তেতিয়াহলে চিকেন পকৰা হেকানে চিকেনখিনি লৈ ললো ভালকে বাছি মেলি আৰু এপিনে পিয়াজ দুটা কাটি লৈছো সৰু সাইজৰ আৰু জলকীয়া 5টা মান আৰু লাইশাক পাত কেখিলামান লৈছিলো তাৰ পিছত এখিনি পিয়াজখিনি কাটি এতিয়া চিকেনখিনি ওপৰত দি দিছো তাৰ পিছত এয়া কেঁচা জলকীয়া 5টা মান লৈছিলো যে হেয়া মিহিমিহিকে কুটি ললো আৰু এতিয়া লাইশাকৰ পাত কেখিলামান মিহিমিহিকে এতিয়া কুটি দিছো এতিয়া ইয়াত ব্যৱহাৰ কৰিম মই পিঠাগুৰি এয়া পিঠাগুৰি মই খুন্দি থৈছিলো এই বাটিটোত থকা গুটেখিনি নিদো ইয়াৰ অলপমান দিম আৰু আধাটোমান থৈ দিম এতিয়া ইয়াত দিম বেসন বেসনটো কমকৈ দিলেও হ'ব কাৰণ ইয়াত পিঠাগুৰিটো মই আগেই দি থৈছো আৰু সোৱাদ অনুসাৰে এতিয়া নিমখটো ব্যৱহাৰ কৰিম ঠাণ্ডা দিনত গৰমে গৰমে যিকোনো বস্তু খোৱাৰ জুতিটোৱে বেলেগ আৰু এতিয়াটো মছলা ব্যৱহাৰ কৰিবই লাগিব যেহেতু পকৰা বনাম এতিয়া মই মিট মছলা দি দিছো আৰু এতিয়া এয়া দিম ৰেড চিলি পাউডাৰ অলপ ৰেড চিলি পাউডাৰ দি দিলো ধনিয়া পাউডাৰ দিছো আৰু এয়া এতিয়া দিছো জিৰা পাউডাৰ এতিয়া অৱশেষত ব্যৱহাৰ কৰিম অলপ হালধি আৰু এইখিনি ধুনিয়াকৈ মই হানি ল'ব লাগিব মানে সম্পূৰ্ণ মিক্স কৰি লোৱাৰ পাছতহে মই পানী দি খুলিম গুটেখিনি ভালদৰে শুকানে মিক্স কৰি লোৱাৰ পাছত এতিয়া কমকৈ পানী দি মেলি এখিনি মঠিব লাগিব কাৰণ কেলে যদি পানী একেবাৰে দি মেলি যদি মঠু নহয় তেতিয়া বস্তুটো একেবাৰে ঢিলা হৈ থাকিব আৰু ঢিলা হলে কেতিয়াও পকৰা বনাবলৈ নহয় অসুবিধা হ'ব হেতুৰ কাৰণে কম পানী দি তেলখিনি গৰম হোৱাৰ পাছত মই এটা কৈ চিকেন পকৰাখিনি দি দিছো চিকেন পকৰা বনালে আপোনালোকে গেছটো একেবাৰে লো কৰি ল'ব দেই যদি মানে সোনকালে গেছটো পুৰা হাই হৈ থাকে তেতিয়া মানে কি হয় পকৰাটো নিহিজে আৰু এনে ওপৰতে ৰঙচুৱা দৰে হ'ব হেতু কাৰণে আপোনালোকক কৈছো গেছটো আপোনালোকে একদম লো কৰি ল'ব আৰু লাহে লাহে বস্তুটো হিজিবলৈ দিব আৰু এয়া মোৰ ৰেডি হৈ গ'ল চিকেন পকৰা আৰু এয়া ধনিয়া চাটনি বনাইছো আৰু টমেটো সস আৰু এডে সজাই ললো সজাই লোৱাৰ পাছত এটা টেষ্ট কৰা মানুহ নাই টেষ্ট কৰিবলৈ সবে এনেকে টান পায় হেতু কাৰণে খাই মেলি নিজে টেষ্ট কৰি কলো আৰু বেলেগ টেষ্টি হৈছে মানে গৰমে যদি এনেকে মচমচিয়াকৈ বনাই খোৱা হয় ঠাণ্ডা দিনত বহুত টেষ্ট লাগে মানে চিকেন পকৰা খাই জানো এতিয়া থাকিব পাৰি ৰাতিটো হেতু কাৰণে এতিয়া ৰাতি আহাৰ হিজাবলৈ এতিয়া লৈছো এয়া চিকেন অকমান থাকি গৈছিলে হেখিনি লৈছো তাৰ পাছত এপিনে আদা নহৰু পিছি লোৱা লৈছো আৰু এপিনে ৰঙা জলকীয়া দুটা লৈছো তাৰ পাছত পিয়াজ দুটা কাটি লৈছো আৰু বিলাহী এটা আৰু আলু গুটি ডাঙৰ সাইজৰ 3টা মান লৈছো আৰু এয়া লোকেল উলকবি মানে হেয়াৰ লগতে আজি চিকেনখিনি ৰান্ধিম বুলি ভাবিছো এতিয়া ৰান্ধিবৰ কাৰণে তেলখিনি পকি গ'ল আৰু এতিয়া মই পিয়াজখিনি দি লৈছো পিয়াজখিনি দি হোৱাৰ পাছত এতিয়া মই পিয়াজখিনি অলপ ভাজি লোৱাৰ পাছত এতিয়া দীঘল ৰঙা জলকীয়া দুটা ভাঙি দি দিছো আৰু এতিয়া দি দিছো আদা নহৰু খুন্দি থোৱাখিনি আদা নহৰুখিনি অলপ ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াত কাটি থোৱা বিলাহী কিডোখ দি দিম আৰু এইখিনি অকমান দেৰি ভাজি লম আৰু এতিয়া ইয়াত হালধি ব্যৱহাৰ কৰিম এতিয়া হালধি দিম আৰু যিখিনি মছলা দৰকাৰী ধক মিট মছলা জিৰা ধনিয়া এইখিনি যিখিনি ব্যৱহাৰ কৰো চিকেন বনালে সেইখিনি দি দিম আৰু এইখিনি এতিয়া দিয়াৰ পাছত চিকেনটো মই দি দিম তাৰ পাছত এতিয়া মই উলকবি আলু গুটিখিনি দি দিলো অকন দেৰি পাছত আৰু এতিয়া পানী অকমান দি দিছো মানে এইখিনি অকমান গ্ৰেভি এয়া মোৰ ৰান্ধি হৈ গ'ল মাংস তৰকাৰীখন আৰু ইয়াত এতিয়া মই ধনিয়া মিহিমিকৈ কুটি দি দিলো আৰু আজি কাহিখন এনেদৰে সজালো আজি ভিডিঅ'টো কেনে পালে জনাব তেতিয়াহলে আজিলৈ আহি